আমাৰ বিদ্যালয়ত বৰ্তমান আমি বিভিন্ন খেতি লগাইছোঁ। আমাৰ প্ৰায় 2 বিঘামান মাটি আছে ইয়াত কৃষিকাৰ্য কৰাৰ উপযোগী আৰু সেইকাৰণে আমি পোনতে সৰিয়হৰ খেতি, তাৰপিছত এতিয়া সম্প্ৰতি আমি ঋতুজনিত যিখিনি মানে খেতি কৰিব পাৰি এইখিনি আমি যেনে পানীলাও লগাইছোঁ, ৰঙালাও লগাইছোঁ, বেঙেনা আছে, জলকীয়া আছে, জিকা, ভেন্দি, তিয়ঁহ ইত্যাদি ইত্যাদি এইবিলাক আমি কৃষিকাৰ্য ইয়াত চলাই থকা হৈছে। বিদ্যালয়খনৰ নাম কি হয়? পূব বৰক্ষেত্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়। আগতে হাইস্কুল আছিলে, উচ্চ মাধ্যমিক আছিলে, জহাবেলি উচ্চতৰ মাধ্যমিকলৈ উন্নীতকৰণ হ'ল আৰু বৰ্তমান দ্বাদশ শ্ৰেণী, একাদশ শ্ৰেণীৰ ইয়াত মানে পাঠদান চলি আছে। ইয়াত যিসমূহ লাও জিকা লাগিছে এইসমূহ ক'ত কেনেকৈ ব্যৱহাৰ কৰে? এইখিনি আমি মিড ডে মিল যিটো আমাৰ মধ্যাহ্ন ভোজন তাত আমি ব্যৱহাৰ কৰোঁ। যিখিনি আমাৰ প্ৰয়োজন আৰু যিখিনি মানে অতিৰিক্ত থাকে, ধৰক এইটোতো সদায় নাথাকে, এতিয়া বেয়া হৈ যাব পাৰে আৰু সেইকাৰণে আমি শিক্ষক শিক্ষয়িত্ৰী বা ইয়াৰ কৰ্মচাৰীখিনিও ইয়াৰ খোৱাৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ। ছাত্ৰ ছাত্ৰীসকলক কেনেধৰণে ইয়াত মনোনীত কৰে? পূবক্ষেত্ৰী হাইস্কুলত দুটাকৈ ইক' ক্লাব আছে। দুটা ইক' ক্লাবৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীখিনিক আনিছোঁ। তেওঁলোকে খুব উৎসাহিত, অতি আনন্দেৰে এটা মানে ইয়াত ব্যৱহাৰিক এই যিটো শিক্ষা এইটোৰ লগত সম্পৃক্ত হৈছে আৰু আমি যথেষ্ট ভালো পাইছোঁ যে ল'ৰা ছোৱালী যিখিনি উৎসাহ দেখা পাই পেলাই। কাৰণ আৰু এটা কথা কি, আমাৰ এই বিদ্যালয়ৰ আশে পাশে থকা গাঁওকেইখন গোটেই কৃষি প্ৰধান। ইয়াৰ মেক্সিমাম প্ৰায় মানে 90% মানুহ কৃষিৰ ওপৰত ডিপেণ্ডেবল আৰু ইয়াৰ ল'ৰা ছোৱালীখিনি তেওঁলোকৰ এইটো সন্তান, গতিকে তেওঁলোকে কৃষি কাৰ্যৰ কিছু কথা তেওঁলোকে ঘৰতে জানে আৰু ইয়াত আনি পেলাই আমি 2-এজন বিশেষজ্ঞ ব্যক্তিক এই গাঁৱৰ পৰা মাতি আনি পেলাই তেওঁলোকৰ জৰিয়তে আমি এই কৃষি কাৰ্যটো চলাই আছে। তেওঁলোকৰ মানে কি, তেওঁলোকে আমাক কৌশলটো শিকাইছে, আমি যিখিনি জানো সেইখিনি প্ৰয়োগ কৰিছোঁৱে আৰু যিখিনি বিশেষজ্ঞ ব্যক্তি আমি আনিছোঁ তেওঁলোকক আমন্ত্ৰণ কৰি আনি তেওঁলোকে আমাক মানে ধাৰণা দিছে কোনটো খেতি কেনেকৈ কৰিলে ভাল হয় এনেকুৱা। আৰু অৱশ্যে পৰামৰ্শ এটা ল'ব পাৰে, এইজন ল'ৰা আমাৰ এই কৃষিকাৰ্যৰ লগত তেওঁ জড়িত। ইয়াত ওচৰতে তেওঁ এখন চাহ দোকান দিছে, তেওঁৰ দোকান আছে, হ'লেও তেওঁ মানে কৃষিকাৰ্যৰ লগত জড়িত আৰু তেওঁ জানে আমাক ল'ৰা ছোৱালীখিনিক অলপ মানে দিহা পোহা তেওঁ দিছে।